ক্ৰিকেট খেলত পাৰ্গত ভাল খেলুৱৈ এগৰাকী বিশেষ কিবা কাৰণত হয়তো ৰঞ্জী ট্ৰফি বা ৰাজ্যৰ দলৰ হৈ খেলিব নোৱাৰা যিসকল খেলুৱৈ আছে এই খেলুৱৈসকলৰ কাৰণে সুবৰ্ণ সুযোগ লৈ আহিছে ভাৰতীয় এটা সংস্থা YSCL অৰ্থাৎ য়ংষ্টাৰ ক্ৰিকেট লীগ নামৰ এটা সংস্থা। বিগত 5 বছৰে এই সংস্থাৰ দ্বাৰা যিসকল খেলুৱৈ ভাল খেলিব পাৰে ক্ৰিকেটত ভাল সেই খেলুৱৈসকলে যিসকলে কোনো প্ৰতিযোগিতাত কিবা কাৰণত দুৰ্ভাগ্যবশতঃ যোগদান কৰিব পৰা নাই পিছ পৰি গৈছে এইসকল খেলুৱৈক সুযোগ প্ৰদান কৰি আহিছে আৰু যেনেদৰে ইণ্ডিয়ান ক্ৰিকেট লীগ ঠিক তেনেদৰে YSCL এটা লীগ যেহেতু আৰু ইয়াৰ দ্বাৰাও খেলুৱৈসকলে নিজৰ যোগ্যতা দেখুৱাব পাৰে নিজৰ যি পাৰফৰ্মেঞ্চ সেই পাৰফৰ্মেঞ্চ দেখুৱাব পাৰে আৰু ইয়াতো এটা প্ৰতিযোগিতামূলক ক্ৰিকেট খেল অনুষ্ঠিত হয় সৰ্বভাৰতীয় পৰ্যায়ত। তেনেকুৱা YSCLৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা এগৰাকী খেলুৱৈৰ ঘৰত আমি উপস্থিত আছোঁ। তেখেতে হ'ল হাফিজুৰ ৰহমান ভূঞা আৰু তেখেতৰ ঘৰ কোকৰাঝাৰৰ গোসাইগাঁও চহৰত আৰু তেখেতৰ ঘৰত আমি উপস্থিত আছোঁ। তেখেতৰ লগত আমি কথা পাতিম। তাৰ পূৰ্বে আমি তেখেতে বিভিন্ন সময়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যি বঁটাসমূহ পাইছে এই বঁটাসমূহ আমি দেখুৱাবলৈ মই সহযোগীক অনুৰোধ জনাইছোঁ। তেখেতসকলে বহু বঁটা ইতিমধ্যে লাভ কৰিছে ভাল এগৰাকী খেলুৱৈ কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে দুৰ্ভাগ্য বুলি ক'ব লাগিব তেখেতে যি ৰঞ্জী ট্ৰফি হওক বা আন ডাঙৰ যি প্ৰতিযোগিতা ক্ৰিকেট খেলৰ সেই প্ৰতিযোগিতাত তেখেতে অংশগ্ৰহণ কৰিব পৰা নাছিল কিন্তু বৰ্তমান সময়ত তেখেতে YSCLত ৰাজ্যত নিজে নিৰ্বাচিত হৈ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত তেখেতক কৃতকাৰ্যতা লাভ কৰিছে। আমি তেখেতলৈ আমি কথা পাতিব বিচাৰিম। তেখেতৰ ওচৰলৈ গৈছোঁ আমি। প্ৰথমতে আমি নিউজ 18 তৰফৰ পৰা আপোনাক শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, ধন্যবাদ নিউজ 18 অসম নৰ্থ ইষ্টক যে এনেকৈ এটা মানে নিউজ আমাৰ ঘৰত আহি কৰি আছে সেইকাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। YSCL আচলতে কি কওকচোন? YSCL এটা সংস্থা মানে এটা প্লেটফৰ্ম য'ত মানে ক্ৰিকেটাৰবিলাক যিমান আছে সিহঁতে ডিষ্ট্ৰিক্ট বা ৰঞ্জী ট্ৰফি আছাম টীম হৈ খেলিব পৰা নাই সিহঁতৰ এটা সুযোগ যে YSCLৰ যোগেদি ৰেজিষ্ট্ৰেশ্যন কৰি তাৰপিছত ট্ৰায়েল হ'ব, চিলেকশ্যন হ'ব। তাৰপিছত সিহঁতৰ মাজত যিকেইটা প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিব চিলেকশ্যন হ'ব সিহঁতৰ মাজত এটা খেল প্ৰতিযোগিতা হ'ব আৰু এইটো 16 টিম আৰু 16 টিম আছিলে এতিয়া ছিজন 5ত 20টামান টিমৰ মাজত হ'ব আৰু IPLত যেনেকৈ অকশ্যন হয় আমাৰো এনেকৈ অকশ্যন হ'ব আৰু এই অকশ্যনত মানে বলি লাগিব IPLত যেনেকৈ বলি লাগে সেম এনেকৈ YSCLত লাগিব। আপুনি ইতিমধ্যে ৰাজ্যৰ যি ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে ইয়াত কৃতকাৰ্য লাভ কৰিছে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত গৈও YSCLত আপুনি তাতেও নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। এতিয়া আপুনি আপোনাৰ কেনেধৰণৰ পৰ্যায়? এতিয়া মই নেশ্যনেল কেম্পত চিলেকশ্যন হৈছোঁ আৰু নেশ্যনেল কেম্পত ফিটনেছ টেষ্ট হ'ব শৰীৰ ঠিক আছে নে নাই সেইটো টেষ্ট কৰিব। তাৰপিছত আমাক 2টা মেচ খেলিব লাগিব। সেই 2টা মেচত ভাল খেলিব লাগিব আৰু লগতে সিহঁতে গ্ৰেড দিব A গ্ৰেড A+, B গ্ৰেড B+, এনেকৈ গ্ৰেড দিয়ে আৰু সেই গ্ৰেডৰ অনুযায়ী অকশ্যন হ'ব। তো সেইকাৰণে নেশ্যনেল কেম্পত কল কৰিছে মোক আৰু মই ফেব্ৰুৱাৰী মাহত দিল্লীলৈ যাব লাগিব। নয়ডা তাতে আমাৰ নেশ্যনেল কেম্প হ'ব আৰু 2টা মেচো হ'ব। ক'ৰ পৰা খেলুৱৈসকল ইয়াতে অল ইণ্ডিয়া বেচিছ যিমান প্লেয়াৰ আছে যিমান প্লেয়াৰে ৰেজিষ্ট্ৰেশ্যন কৰিছে চিলেকশ্যন হৈছে সিহঁতে আহিব। অল ইণ্ডিয়া গোটেই ভাৰতবৰ্ষৰ প্লেয়াৰবিলাক। YSCLৰ উদ্যোগত আপুনি খেলিছেনে? মই খেলিছোঁ। মই 3টা মেচ খেলিছোঁ ৰাজ্যৰ হৈ অসম ৰাজ্যৰ হৈ ষ্টেট লেভেল লীগ যিটো হয় এইটো দিল্লীতে হৈছিল আৰু সেইটোত খেলিছোঁ আৰু সেইটোত
ভাল খেলাৰ কাৰণে মোক চিলেকশ্যন কৰিছে নেশ্যনেল লীগত। যিসকলে আপোনাৰ দৰে খেলুৱৈ ৰঞ্জী ট্ৰফিত সুযোগ পোৱা নাই বা আপোনালোকে এই লীগসমূহত জইন কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ খেলুৱৈসকলক আপুনি কি উপদেশ বা তেনেকুৱা ধৰণৰ? এইটো এটা ভাল প্লেটফৰ্ম, যিহঁতে কোনোবা কাৰণবশতঃ মানে ৰঞ্জী ট্ৰফি বা মুস্তাক আলী ট্ৰফি খেলিব পৰা নাই, সিহঁতৰ কাৰণে এটা ভাল প্লেটফৰ্ম। এইটোত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক আৰু ৰেজিষ্ট্ৰেশ্যন কৰি চিলেকশ্যন হওক, তাৰপিছত ভাল এটা প্লেটফৰ্ম পোৱাৰ সুযোগ YSCL কৰি দিছে। দেখা গৈছে আপোনাৰ ঘৰত বহু ধৰণৰ বঁটা ইয়াত ৰখা হৈছে, বিভিন্ন সময়ত আপুনি খেল খেলি এই বঁটাসমূহ লাভ কৰিছে, মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ, কি ক'ব? মই আগৰ পৰাই মানে খেলৰ প্ৰতি বহুত মানে মোৰ এটা নিচা টাইপৰে মানে মই আছিলোঁ। বেলেগ কোনো নিচা নাছিল, কিন্তু ক্ৰিকেট খেলাটোৱে মোৰ বা বেলেগ স্পৰ্টছ খেলাটোৱে মোৰ মানে হবি আছিলে। মই খেলি থাকি বেছি ভাল পাইছিলোঁ আৰু এতিয়ালৈকেও মই মানে খেলি থাকি ভাল পাওঁ, আৰু যেতিয়াই সুযোগ পাওঁ, সুবিধা পাওঁ, মই খেলি মানে মোৰ মানে আজৰি সময়বিলাক কটাওঁ। আপোনাৰ বয়সটো এতিয়া হ'লেও অলপ বাঢ়িছে। এই বয়সতো আপুনি আপোনাৰ যি খেল ধৰি ৰাখিছে বা নিজৰ যি ইচ্ছা, সেই ইচ্ছাটো পূৰণ কৰাৰ কাৰণে আপুনি যথেষ্ট যৎপৰোনাস্তি চেষ্টা কৰিছে, কি ক'ব? হয়, মই যিটো YSCL যিটো সন্থাটো আছিলে, এইটো যদি আগত আহিলে, কমচে কম 10-15 বছৰ আগত আহিলে হয়, হয়তো তেতিয়াৰ পৰা আমি ভালকৈ প্ৰফেশ্যনেলি আমি খেলিব পাৰিলোঁ হয় আৰু ভাল এজন প্লেয়াৰ হ'ব পাৰিলোঁ হয়। তো বহুত দেৰিকৈ এইটো ওলাইছে, আৰু আমি এনেকুৱা জেগাত আছোঁ, আমি খবৰো নাপাওঁ, বহুত ইনফৰমেশ্যন আমি নাপাওঁ। ক্ৰিকেট খেলটো বহুতে গমেই নাপায় ভালকৈ। তো আমাৰ যিবিলাক চিনিয়ৰ আছে বা আমাৰ গাৰ্জেন আছে, সিহঁতেও ভালকৈ গম নাপায়। তো সেইকাৰণে আমি ক'ত যোগাযোগ কৰিব লাগিব, কেনেদৰে যাব লাগিব? এনেকৈ যোগাযোগ কৰাৰ কোনো মানে মাধ্যমে আমি পোৱা নাই, আৰু সেইকাৰণে আমি পিছ পৰি আছোঁ। আৰু যিমান নতুন প্লেয়াৰ্ছ আছে, ক্ৰিকেট হওক বা ফুটবল হওক, এতিয়া সিহঁতৰ কাৰণে ভাল এটা সুযোগ, আৰু ক্ৰিকেটৰ কাৰণে YSCL ভাল এটা প্লেটফৰ্ম আনি দিছে। সেইটোত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক আৰু YSCLত নেশ্যনেল খেলক, আৰু তাৰ পৰা আন্তঃৰাষ্ট্ৰীয় লেভেলতো 16জন প্লেয়াৰ বাহিৰত পঠাব। যেতিয়া YSCL লীগটো হ'ব, তাতে 16জন প্লেয়াৰ, ভাল প্লেয়াৰ বাছি ল'ব, আৰু সেই ভাল প্লেয়াৰক 5 বছৰৰ কাৰণে স্কলাৰশ্বিপ দিব। 25 লাখ স্কলাৰশ্বিপ দিব প্ৰতি বছৰে 5 বছৰৰ কাৰণে, আৰু সিহঁতক ইংলেণ্ডলৈ লৈ যাব, সিহঁতক তাতে মেচ খেলাব। শেষত গৈ কি ক'ব? শেষত গৈ মই সকলো প্লেয়াৰক মই ক'ম যে আপোনালোকে মানে এৰি নিদিব খেলটো, আপোনালোকে লাগি থাকিব, আৰু ৰঞ্জী ট্ৰফি নাপায় বা মুস্তাক আলী ট্ৰফি খেলিব নাপায়, কমচে কম YSCL খেলক, আৰু নিজৰ শৰীৰ সুস্থ ৰাখক, আৰু নিচাজাতীয় বস্তুৰ পৰা দূৰত থাকক, আৰু নিজৰ শৰীৰটো ভাল ৰাখক, আৰু এইখিনি কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ থাকিল। হয়, এয়া আছিলে হাফিজুৰ ৰহমান ভূঞা, আৰু তেখেতে নিজৰ অভিজ্ঞতাখিনি ব্যক্ত কৰিলে। তেখেতে আচলতে জানিবলৈ দিলে যে যেনেদৰে তেখেতে আগুৱাই যাব লাগিছিলে, সুযোগ পাব লাগিছিলে, কিন্তু নিজে সেইখিনি সুযোগ পোৱা নাই। এতিয়া বয়সো অলপ হৈছে, তথাপিও YSCL যেনেধৰণে সুযোগ লৈ আহিছে এইসকল খেলুৱৈৰ কাৰণে, তাৰ কাৰণে যথেষ্ট সুখী। তাৰ লগতে তেখেতে আশা কৰিছে যে তেখেতৰ দৰে আৰু যিসকল খেলুৱৈ এনেদৰে আপোনাৰ ৰঞ্জী ট্ৰফি হওক, মুস্তাক আলী ট্ৰফি হওক, এইবোৰত অংশগ্ৰহণ কৰিব পৰা নাই, সুযোগ পোৱা নাই, এইসকল খেলুৱৈ নিৰাশ হ'ব নালাগে। এইসকলৰ কাৰণে ভাৰতীয় এটা সংস্থাই যিধৰণে YSCL অৰ্থাৎ য়ং ষ্টাৰ ক্ৰিকেট লীগ আয়োজন কৰিছে, তাত যোগ্যতা অৰ্জন কৰক, আৰু তাৰ জৰিয়তে নিজক প্ৰমাণিত কৰক। আমাৰ লগত আছে হাফিজুৰ ৰহমান ভূঞাৰ মাতৃ, তেখেতৰ লগতো আমি এই বিষয়ে কথা পাতিম। কেনেকুৱা লাগিছে, ল'ৰাই আজি ইমান ডাঙৰ এটা চান্স পাইছে, দিল্লীলৈ গ'ল, ক্ৰিকেট খেলিলে, তাতে এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত খেলুৱৈ হিচাপে খেলিব।
নমস্কাৰ, আপোনালোকে আমাৰ ঘৰত আহি আজি ল'ৰাৰ খবৰটো ল'ব পাৰিছে। ল'ৰাটো চান্স পাইছে, আমি বহুত সুখী। তাইৰ সৰুৰে পৰাই কি অভ্যাস আছিল তাই খেলাৰ কাৰণে। পঢ়া শুনা কৰি হ'লেও তাই খেলিছিলে। তাই যেতিয়া মেট্ৰিক পৰীক্ষা দিব তেতিয়া তাৰ এটা ডিষ্ট্ৰিক্ট চান্স পাইছিলে তেখেতে। তাই ডিষ্ট্ৰিক্ট চান্স পোৱাৰ পিছত তাৰপিছত মই যাবলৈ নিদিলোঁ যে পৰীক্ষা আছে, মেট্ৰিক দিব লাগিব। সেইকাৰণে তাক মই বাধা কৰিলোঁ। কিন্তু খেলৰ কাৰণে যে ইমান এটা আছিলে যে আজিকালি যে খেলৰ কাৰণে ইমান পাৰ্গত বা এনেকুৱা এটা যে চবৰে এটা আশাৰ ফল পূৰণ হয়, সেইটো ইমান তেতিয়া জানিব পৰা নাছিলোঁ। সেইকাৰণে মই বাধা দিছিলোঁ। তাৰপিছতো ল'ৰাটো মনে মনে খেলিয়ে থাকে। ল'ৰাৰ দেউতাকে তাক বহুত উৎসাহ দিয়ে, কিন্তু মই হ'লে দিয়া নাছিলোঁ যে খেলিব যাব নালাগে, পঢ়া শুনাহে কৰিব লাগে, সেইটোতেহে মই বেছি গুৰুত্ব দিছিলোঁ। কিন্তু তথাপিও ল'ৰাটো পঢ়াৰ মাজতেই খেলি থাকিছিলে। এতিয়া বৰ্তমান তাই ইমান ওপৰত যাব পাৰিছে, আমি বহুত সুখী। আৰু যাতে আৰু ভাল হয় এতিয়া ভাবিছোঁ। খেলতে যদি তেখেতে তেওঁৰ ইমান মন, তেনেহ'লে খেলি যদি তাই ভালেই পায় তেনেহ'লে ভাল পাওক। আৰু তাৰো এটা অভিজ্ঞতা যদি জিকিব পাৰে, সেইটো আশালৈ আমি চবেই কামনা কৰি আছোঁ।